গোলাঘাটৰ এটা চৰকাৰী কাৰ্যালয় য'ত পৰম্পৰা ৰক্ষা কৰি বিগত ৩৯ বছৰ ধৰি প্ৰদৰ্শন কৰি আহিছে অংকীয়া ভাওনা। গোলাঘাটৰ ৰাজহ চক্ৰ কাৰ্যালয়ত গুৰুজনাৰ অমৰ সৃষ্টিৰাজিক ধৰি ৰখাৰ সংকল্পৰে ৪ দশক জুৰি অনুষ্ঠিত কৰি আহিছে নাম প্ৰসংগ আৰু ভাওনা। শনিবাৰে নিশাও কাৰ্যালয়ৰ কৰ্মচাৰী, মণ্ডল, বিষয়া আৰু গাঁও প্ৰধানসকল একত্ৰিত হৈ প্ৰদৰ্শন কৰে মহাপুৰুষীয়া নাট মৎস্য অৱতাৰ ৪ বিধ উদ্ধাৰ। লগতে অংকীয়া নাটখনি প্ৰদৰ্শনৰ দিনটোৰ পৰাই চৰকাৰী কৰ্মচাৰীসকলে ল'লে এক বিশেষ পণ, আৰম্ভ কৰে এক বিশেষ আন্দোলন। বৃক্ষ ৰোপণ নহয়, বৃক্ষ প্ৰতিপালন আন্দোলন। বিভিন্ন প্ৰান্তত ৰোপণ কৰা গছপুলিসমূহ প্ৰতিপালন কৰিব ৰাজহ চক্ৰ কাৰ্যালয়টোৰ মণ্ডল আৰু গাঁও প্ৰধানসকলে। পৃথিবীর ৭টা দ্বীপৰ ভিতৰত ধৰ্মপৰায়ণ ৰজা সত্যৱ এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব। তেওঁৰ দ্বাৰাই সৃষ্টি ৰক্ষা হ'ব। পিতামহ প্ৰজাপতি, আপুনি আপোনাৰ সকলো বেদ বেদান্ত সংগ্ৰহ কৰি ৰাখিব।